অবশেষত গ্ৰেপ্তাৰ হ'ল ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু পত্নী ডক্টৰ মিতালী কোঁৱৰ। যোৱা নিশা ডিব্ৰুগড় আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দম্পতীক আৰু আমি এই ভিজুৱেলছ দেখুৱাইছো পুৱাৰ ভাগৰ আৰক্ষীৰ জালত পৰাৰ পিছৰ এই ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছো আৰু অবশেষত এই বৰ্বৰ কাণ্ডৰ যি অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিলে আৰু ইতিমধ্যে তেওঁৰ পুত্ৰ আৰু কন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে কিন্তু পলায়ন কৰি আছিলে চিকিৎসক আৰু প্ৰবক্তা দম্পতি কিন্তু অবশেষত আৰক্ষীৰ জালত পৰিলে ইতিমধ্যে এই বৰ্বৰ কাণ্ডৰ লগত জড়িত এই অভিযুক্ত আৰু এখন AS06V 3839 নম্বৰৰ ইনোভা গাড়ীৰে ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাতে এই দেউৰী দম্পতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে বন কৰা শিশুৰ গাত গৰম পানী ঢালি যোৱা 31 আগষ্টৰ পৰাই পলাতক হৈ আছিল চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী তথা মৰাণ কলেজৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰ কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিল দম্পতি আৰু নিখাই দেউৰী দম্পতিক লৈ যোৱা হয় ডিব্ৰুগড়লৈ আৰু আজি পুৱা ডিব্ৰুগড় সদৰ থানাত উপস্থিত কৰোৱা হয় দুয়োকে আৰু বিগত এটা সপ্তাহ ধৰি কিন্তু দেউৰী দম্পতি পশ্চিমবংগৰ নিউ জলপাইগুৰিত আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু আৰু অৱশেষত যোৱা নিশা ডিব্ৰুগড় অভিমুখে গৈ থাকোঁতে ৰহাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে আমি কিছু ভিজুৱেলছ আপোনালোকক দেখুৱাইছো আৰু যোৱা 31 আগষ্টত এই বৰ্বৰ কাণ্ড সংঘটিত হৈছিল ইতিমধ্যে ঘৰত বন কৰা এটি কণমানি শিশুক গাত গৰম পানী ঢালি বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছৰে পৰা বিভিন্ন দল সংগঠনে বা স্থানীয় লোকে বিভিন্ন প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছৰে পৰা পলাতক হৈ আছিল এই দম্পতিৰ চিকিৎসক আৰু প্ৰবক্তা দম্পতি কিন্তু অৱশেষত ইয়াৰ আৰু এই মুহূৰ্তত আমি আৰক্ষীৰ ভাষ্য আমি আপোনালোকলৈ আগবঢ়াইছো আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু 31 আগষ্টত এই বৰ্বৰ কাণ্ড সংঘটিত হৈছিল এটি কণমানি শিশুৰ গাত গৰম পানী ঢালি বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছৰে পৰা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আমি প্ৰতিমুহূৰ্তৰ খবৰ আপোনালোকক জনাই আছিলোঁ আৰু বিভিন্ন দল সংগঠনীয় প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু পলাতক হৈ আছিলে দেউৰী দম্পতি কিন্তু তেওঁৰ পুত্ৰ আৰু কন্যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু অৱশেষত এই দেউৰী দম্পতিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু ৰহাত গ্ৰেপ্তাৰ কৰা হৈছে দেউৰী দম্পতিক আৰু গ্ৰেপ্তাৰ হৈছে ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী ডক্টৰ মিতালী কোঁৱৰ আৰু আমি আপোনালোকক জনাই আছো যে এক বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ৰাইজৰ ফালৰ পৰা বা সকলো লোকে ইতিমধ্যে কঠোৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছিল এই দম্পতিক কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিলে দেউৰী দম্পতি আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছো যি সময় ডিব্ৰুগড়ত উপস্থিত কৰোৱা হৈছিল সেই সময় পুৱাৰ ভাগৰ ভিজুৱেলছ আমি সোঁফালৰ স্ক্ৰীনত দেখুৱাইছো কিন্তু ইয়াৰ পূৰ্বে দেউৰী দম্পতিৰ চিকিৎসক কন্যা উপাসনা দেউৰী গৌৰীসাগৰৰ পৰা আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ পুত্ৰ প্ৰিয়ংশু দেউৰীক লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কিন্তু আৰক্ষীৰ চকুত ধূলি দি সাৰি আছিলে দেউৰী দম্পতি কিন্তু অৱশেষত ৰহাত গ্ৰেপ্তাৰ কৰা হয় দেউৰী দম্পতিক আৰু অৱশেষত আৰক্ষীৰ জালত পৰিলে চিকিৎসক আৰু অধ্যাপিকা দম্পতি এক বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল তাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্ন লোকে শাস্তিৰ দাবী তুলিছিল বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আমি দুটাকৈ ভিজুৱেলছ আপোনালোকক দেখুৱাইছো আৰু সোঁফালৰ স্ক্ৰীনত আমি যি সময়ত তেওঁলোকক ডিব্ৰুগড়ত উপস্থিত কৰোৱা হৈছিল সেই সময়ত আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ এয়া পুৱাৰ ভাগৰ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ আৰু ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰে দেউৰী দম্পতিক আৰু ডিব্ৰুগড় আৰু নগাঁও আৰক্ষীৰ এই যুটীয়া অভিযান যথেষ্ট সফল হোৱা বুলি ক'ব লাগিব আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল দেউৰী দম্পতি আৰু আমি দুটাকৈ ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ সোঁফালৰ স্ক্ৰীনত পুৱাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড়ত উপস্থিত কৰাৰ সময়ৰ এই ভিজুৱেলছ দেখুৱাইছোঁ আৰু বাওঁফালৰ স্ক্ৰীনত আমি নিশাৰ ভাগত যি সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই মুহূৰ্তৰ এই ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ আৰু অৱশেষত ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দেউৰী দম্পতিক এক বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল 31 আগষ্টত ঘৰত বন কৰা এটি শিশু ল'ৰাক ইতিমধ্যে গাত গৰম পানী ঢালি দি এক বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে দাবী তুলিছিল কঠোৰৰ পৰা কঠোৰতম শাস্তি হওক
দেউৰী দম্পতি কিন্তু আৰক্ষীৰ চকুত ধূলি দি সাৰি গৈছিলে কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিলে মিতালী কোঁৱৰ আৰু সিদ্ধিপ্ৰসাদ দেউৰী আৰু এই মুহূৰ্তত আমি আৰক্ষীৰ কিছু ভাষ্য আমাৰ হাতত আহি পৰিছে আমি আপোনালোকলৈ আগবঢ়াইছোঁ আজি আমি ইভিনিঙত ইনফৰমেশ্যন পাইছোঁ কি এনেকুৱা এটা কিবা ইন'ভা গাড়ী AS 06V 3839 আহি আছে তো আমি এটাৰ ছাৰপ্ৰাইজ নাকা কৰি ৰহা টোল গেটত ডিব্ৰুগড় ইনচিডেণ্ট যে হৈছিলে তাৰ আসামি আমি ধৰিছিলোঁ নাম ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডিৰেক্টৰ মিতালী কোঁৱৰ আছে তাকে আইডেণ্টিফিকেশ্যন হৈছে আমি এতিয়া ডিব্ৰুগড় পুলিচক হেণ্ড অভাৰ কৰি দিলোঁ ডিব্ৰুগড়ৰ পৰা আহিছিলে নে গুৱাহাটীৰ পৰা গৈছিলে এই গুৱাহাটীৰ পৰা আহি আছিলে আৰু আমি আপোনালোকক জনাই আছোঁ এক চাঞ্চল্যকৰ খবৰ আৰু যে 31 আগষ্টত এই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিলে দেউৰী দম্পতিয়ে আৰু তাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে সকলোৱে গ্ৰেপ্তাৰৰ দাবী জনাইছিলে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছিলে বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ কৰিছিলে কিন্তু আৰক্ষীৰ চকুত ধূলি দি সাৰি আছিলে দেউৰী দম্পতি কিন্তু অৱশেষত ৰহাত গ্ৰেপ্তাৰ কৰা হয় দেউৰী দম্পতিক আৰু কালি নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰা হৈছে আমি দুটাকৈ ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ আৰু সোঁফালৰ স্ক্ৰীনত আমি ৰাতিপুৱা আজি পুৱাৰ ভাগত ডিব্ৰুগড় সদৰ থানাত যি সময়ত অনা হৈছিলে দেউৰী দম্পতি সেই মুহূৰ্তৰ ভিজুৱেলছ দেখুৱাইছোঁ আৰু বাওঁফালৰ স্ক্ৰীনত নিশাৰ ভাগত যি সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে নিশাৰ ভাগৰ ভিজুৱেলছ আমি সমান্তৰালকৈ দেখুৱাইছোঁ